हाय दोस्तों वेलकम बैक टू इमरान ब्लॉग्स आज स्वागत है इमरान ब्लॉग्स बोलक गाइस पसंद आरम्भ करूँ काली ब्लॉगत देखिले आमी धुनियाके कामाख्या फुरिलो धुनियाके एकदम कामाख्या घूरा हल तारपिছত कुमार भास्कर बर्मा नटु खेतुले गलो और फैंसी बजार गलो बहुत जगह घूरा हल इतना गई आसो माने आमार बोलक गाड़ी गई आसो आमार गाड़ी और गाइस माने आमार गाँव मानुह एजन गुवाहाटीत थाके माने हिमबर्ता है आसलते गुवाहाटीत थाके और दोस्त माने आमार देउतार लगतो बहुत बेसी ভাল হয় एबाबे मातिरे तेनकर फ्लेट আছে गुवाहाटी डाउन टाउনৰ ওচৰত হেতু কাৰণে বলক তেনে যাও और दोस्तों मैं माने आज गृहमंत्री अमित शाह डांगरिया हेतुभावे माने बहुत बेसी जाम और जोनটো रास्ता दी माने যাব লগা হৈছিল হেতু रास्ता दी माने যাবলৈ নিদিলে और गाइस माने माहियতৰ ঘৰৰ পৰা তেওঁলোকৰ ঘৰলে 6 কিলোমিটাৰ মান হ'ব সেই বেছি কিলোমিটাৰ বাট নহয় কিন্তু আমি ভিতৰ চিনিবৰ কাৰণে এনেকে হাৱে হৈ আহিলো হাৱে হৈ এতিয়া যাম এটা যোনটো ৰাস্তা দি যাব লাগে হেতু দি নিদিয়া আগেদি ঘূৰি বৰিছে হেতুও বন্ধ এতিয়া गाइस একদম আমি আহি আছো কি কৰিম गाइस মানে মাথাটোই বেয়া হৈ গৈছে गाइस বলক চাই থাকক আপোনালোকক দেখাম আৰু দস্ত তেওঁলোকৰ ঘৰ আহি পালোহি ইয়া ধুনীয়াকে একদম মুখিন বৰ্তা নিজে একদম ভাত সালাড ভাজি চিলি ফিশ বেঙেনা ফ্ৰাই তাৰছত আকৌ সৰু মাছ ফ্ৰাই ধুনীয়াকে বনাই দিছে गाइस আৰু गाइस মানে মানুহৰ ঘৰত ইমানো একে ভিডিঅ' কৰি থাকিবলৈ বৰ ভাল নালাগে আৰু দস্ত তেওঁলোককো চিনাকি কৰি দিয়া নহল আপোনালোকৰ লগত দিয়ক गाइस সন্ধিয়াকে ফুৰিব যাম চাই থাকক দে ব্লগটো और दोस्त आम आलो मन से शहीद स्मारक क्षेत्र दोस्त आम रुवाई ना तथापि सन्धिया हले गाइस माने माने ऊरते माने भनियाकर घर आछिल ताले गलो तापा गई तो चाह खाई पेला दोस्त भितर आम चिनी नापाओ ओले तले घूरी पकी माहीहतक फोन कर गुगल मेप ओलोৱা केनेबाके आহি पालोहि और माहीहतक उठालो धुनियाके शहीद स्मारक क्षेत्र पालोहि कि धुनिया दोस्त स्मारकটো माने लाइटिंग हो थाके माने लाइट बिला खलाई थाके ऑटोमेटिक लिखा আছে শহীদ প্ৰণামো তোমাক গাইস ধুনীয়াকে জাপি এটা আছে ওয়াও গাইস কি ধুনীয়া ওয়াও গাইস কি ধুনীয়া চাও দেখিছে গাইস কালাৰবোৰ চেঞ্জ হৈ থাকে অথন্তে দেখাওতে অৰেঞ্জ আছে এতিয়া ব্লু অকন দেকে হ'ব এনেকে গাইস মানে চেঞ্জ কালাৰ বিলাক তো একদম মানে ধুনীয়া জেগা বনাইছে দে গাইস গুৱাহাটীখন বহুত বেছি উন্নত হৈ গ'ল গাইস মানে একে মানে টুৰিষ্ট একদম মানে বেষ্ট প্লেস চাও আসাম বুলি কোৱা লগে লগে আৰু গাইস একদম এই বস্তুটো উঠিব নিদিয়া আৰুটো এনে হলে বোলে ডিম্পুছ ব্লগত পাইছিলো এই তালৈকে উঠিব দিয়ে তো বৰ্তমান ইমান ওপৰলৈকে উঠিব নিদিয়ে মানে এইটো সোমাব নিদিয়ে ভিতৰত আৰু গাইস এতিয়া আমি গৈ আছো ইটালে ফুড কোৰ্ট বুলি লিখা হৈ আছে ওপৰত উঠিব পৰাটো ধুনীয়া লাগিল হেতে একদম গাইস দেখিছা কি ধুনীয়া বনাইছে একদম আৰু এই পিনে মানে এটা সব মানুহ ভিতৰলৈ গৈ আছে এই তালে গৈ আছে হেতু হল ফুড কোৰ্ট বুলি লিখা হৈছে আৰু গাইস এই পিনেহে ইয়াত উঠি মজা লাগিল হেতে কিন্তু ইয়াত উঠিবই নিদিয়ে ভিতৰে সোমাব নিদিয়ে और दोस्तों एटु एटा माने ভিউ পইণ্টৰ নিচিনা ওপৰ জন্তু সাতখন ইয়াৰ পৰা ধুনীয়াকে আৰু দুপৰীয়া ভিউটো ইয়াৰ পৰা ভাল লাগিব दोस्तों এনেকে শহীদ স্মাৰকটো ইয়াৰ পৰা দেখি চাব পাৰি আৰু মানে ধুনীয়া এটা ভিউ পইণ্ট হৈ গৈছে আৰু दोस्तों ইয়াৰ পৰা জন্তু মানে দুপৰীয়া ভিউ আহিব নহয় গাইস কেনেকুৱা মজা লাগিব তোমাৰ আল্টিমেট আৰু दोस्तों এটা বলক নামি যাও गाइस এতিয়া যাবলৈ লাগে ও ধৰি লও এবাৰ তিন আৰু दोस्तों এতিয়া আমি যাও উজান বজাৰ পাৰ্ক যোনখন মানে সতীয়াধিকা শান্তি উদ্যান আছে ধুনীয়াকে বনাইছে এতিয়া তালে যাম বলক আৰু दोस्तों আমি আহি পাই গলো এতিয়া সতীয়াধিকা শান্তি উদ্যান উজান বজাৰ আছে আৰু গাইস এইখন যে গুৱাহাটী সবচে ডাঙৰ পাৰ্ক হয় আৰু এইখনৰ দৈৰ্ঘ্য আছে 1.2 কিলোমিটাৰ গাইস বহুত দীঘল হয় আৰু दोस्तों এটো বলে বন বেছি সাইন্সটা মানে বন্ধ কৰি দিয়ে মানে গাইস আমাৰ হাতত 1.2 কিলোমিটাৰ যাব পাৰিম নে নোৱাৰিম ঠিক নাই কিন্তু একে শেষৰ যোনখন একদম লাষ্টলে গাইস এই স্কাই ৱাক সেইখন ব্ৰিজখন আছে আৰু दोस्तों কি ধুনীয়া বনাইছে দে গাইস লাইটে চাবনা পাৰ্কিংটো বিহেতকে বহুত বেছি ডাঙৰ হৈছে ভাল কৰিছে
আৰু দোস্ত ইয়াত ধুনীয়াকৈ বজোৱা বস্তু আছে এনেকৈ বহুত আছে এইপিনে আছে বহুতখিনি আছে মানে এটা বস্তুৱে মানে বহুতবাৰ আছে তো বহুত ল'ৰা ছোৱালীয়ে বজায়তো দোস্ত চবৰে ৱাৰকেইডাল খোলা হৈ আছে এইটো ৱাৰত এডাল তোমাৰ বাৰী থাকে তুমি কি খেলিবা জুলনা খেলিবা জুলনা খেলিম বহুত জুলনা খেলিম আৰু গাইছ গান গাই গাই ধুনীয়াকৈ আমি আহি আছোঁ এতিয়া এইপিনে খেলা আহি আছে প্লে জোন তালৈ গৈ আছোঁ দোস্ত সেইপিনে তললৈ যায় দোস্ত এইখন ঘূৰোঁতে বহুত সময় লাগে চাওক গাইছ মানে কেমেৰা ইমান জুম নহ'ব যিমান সেইটো আছে গাইছ এতিয়া আমি বহুতখিনি আহিলোঁ গাইছ আৰু বহুতখিনি আছে যিমান আহিছোঁ তাত দুগুণ আছে এতিয়াও আৰু গাইছ এখন গ্লাছৰ গেট যে আছে যোনটো মই স্ক্ৰীনত লগাই দিছোঁ চাওক সেইখন গাইছ একদম মূৰত আছে আৰু দোস্ত আহি পাই গ'লোহি কুমাৰ ভাস্কৰ সেইটো মোৰ আগৰ ব্লগটো চাগে দেখিছিলোঁ আহিছিলোঁৱে কিন্তু ৰাতি ভিউটো যিহেতু এটা বেলেগ ভিউ সেইবাবে ইয়ালৈ আহি গ'লোঁ আৰু দোস্ত কেনেকুৱা বৰষুণ দিলে মানে গাইছ এতিয়া ঠাণ্ডা আহি গৈছে গাড়ীৰ ভিতৰত থাকিয়ে দোস্ত নামো ফটো দুখনমান উঠোঁ আৰু গাইছ ধুনীয়াকৈ আৰু দিয়ক নামো সিদিনাখন যে আহিছিলোঁ কুমাৰ ভাস্কৰ মামাৰ ক্ষেত্ৰত ইয়াত একদম আমি ধুনীয়াকৈ আহি গ'লোঁ কিন্তু গাইছ ইয়াত ধুনীয়াকৈ মানে ইয়াত যোনখিনি লাইট আছে সেইখিনি লাইট ইয়াত দিয়ে কিন্তু ইয়াত আমি নাপালোঁ কিয়নো কিবা লাইনৰ কাম চলি আছে এইবিলাক কাম কৰি আছে আৰু এয়া যোনটো আমাৰ ইণ্ডিয়ান ফ্লেগৰ লাইট সেইটো ইয়াতো আহি যায় একদম ধুনীয়াকৈ কিন্তু বৰ্তমান এইখিনি অফ কৰি দিছে এইখিনি দিয়া হৈছে চাওক না কি গাইছ ধুনীয়া লাগিছে ভাই চাহাব গাই হেডলাইট লগাই ফটো উঠি আছোঁ গাইছ ইমানে মানে পোহৰ কম আৰু গাইছ পুৰা বৰষুণ দিলে গাইছ একদম ঠাণ্ডা লাগি গ'ল এদিছে গাইছ বহুত আৰু দোস্ত এতিয়া ধুনীয়াকৈ আমি আহি গ'লোঁ এইখন গাইছ গুৱাহাটী দীঘলী পুখুৰী পাৰতে আছে উজনি এসাঁজ বুলি এনেকৈ পোলাও লৈছোঁ 4 প্লেট তাৰপিছত আকৌ বাটাৰ পনীৰ চিকেন কাৰী আৰু নান গাইছ ধুনীয়াকৈ খাই লওঁ দিয়ক দোস্ত পোলাওটো কম আহিব বুলিছে বহুত বেছি আহি গ'ল আৰু দোস্ত খাই বৈ ধুনীয়াকৈ ঘৰ আহি পাই গ'লহি বহুত বেছি টোপনি হৈছে গাইছ দিয়ক গাইছ ৰাতিপুৱা লগ পাম কাইলৈ যিহেতু আমি ঘৰলৈ যামগৈ গুড নাইট আৰু দোস্ত ৰাতিপুৱা হৈ গ'ল গুড মৰ্ণিং দে এতিয়া আমি ধুনীয়াকৈ ওলাওঁ আৰু দোস্ত যাবলৈ ওলাই গ'লোঁ মায়ে কাপোৰ কানি ভৰাইছে ময়ো ওলালোঁ গাইছ আৰু দোস্ত আহি পাই গ'লোঁ জুবিন ক্ষেত্ৰ আৰু গাইছ মাহীয়েতো কান্দিয়ে পেলালে মানে আৰু ভণ্টিকো মানে বহুত দিন আকৌ এপিডতে দেখা পাব ভণ্টি অৰ্ণপাখন আহি আছে গাইছ আৰু দোস্ত এয়া জুবিন ক্ষেত্ৰ সোমালোঁহেঁতেন কিন্তু গাইছ যাওঁতে যিহেতু সোমালোঁ আৰু দেউতা এতিয়া আমাক থৈ আকৌ অফিচলৈ যাব আৰু দোস্ত ছায়েন্স চিটি বুলি যায় আৰু দোস্ত উদ্বোধন বেছি দিন হোৱা নাই এসপ্তাহমান নে 3 দিনমান হৈছে বোলা মই গম পোৱা নাই ছায়েন্স চিটি হেৰি আছে আৰু কিবা গাইছ কিবা পাহাৰত যে স্পেচশ্বিপ পৰিছে সেনেকুৱাহে লাগিছে গাইছ ৰাতিৰ পৰা বহুত বেছি ভাল লাগিছে আৰু দেখিবলৈ স্পেচশ্বিপ এলিয়েনৰ সেইবিলাক নিচিনা লাগিছে আৰু গাইছ ছায়েন্স চিটি গুৱাহাটী এপিন্দিয়ে যায় নতুনকৈ বনাই দিছে আৰু দোস্ত ৰখিলোঁ আমি চাহ খাবলৈ একদম ভাগৰ লাগি গৈছে কণ্টিনিউ আহি আছোঁ আৰু গাইছ ইয়াতে গাইছ মোৰ এক্সপিৰিয়েঞ্চ হৈছে ইয়াত খোৱা বাৰু
কিন্তু মাহঁতৰ প্ৰথম এক্সপিৰিয়েঞ্চ ভাল লাগে গাইছ ইয়াত খাই একদম যথেষ্ট বহুত বহুত ডাঙৰ মানুহবিলাকেও ইয়াত খায় মানে ইয়াত খোৱা মজাই বেলেগ জংঘলৰ মাজত ইয়াতে গাখীৰ চাহ লৈ লওক ধুনীয়াকৈ খাওঁ কিন্তু মই ইমান গাখীৰ চাহ নাখাওঁ মই চাহ নাখাওঁ মানে চাহ খাওঁ কিন্তু মানে ইমানো নাখাওঁ আৰু গাইছ ইয়াৰ দোস্ত বেছি দূৰ নাই আৰু গোসাঁনী একদম ধুনীয়াকৈ ফূৰ্তি কৰিছে মানে এনি টাইম গাইছ গোসাঁনীয়ে ফূৰ্তিয়ে কৰি থাকে হাঁহিয়ে থাকে ইয়াত দোস্ত বলক এতিয়া আপোনালোকক ঘৰত লগ পাই আছোঁ বহুত ভাগৰ লাগিছে আৰু গাইছ মজা আহি পাই গ'লোঁ গাইছ এতিয়া ধুনীয়াকৈ আমি গুৱাহাটীৰ পৰা আহি পাই গ'লোঁ বহুত বেছি ভাগৰ লাগিছে বহুত বেছি মনটো বহুত বেছি বেয়া লাগি আছে গাইছ মানে ক'ৰবাৰ ট্ৰিপত এইটোৱে বেয়া গাইছ মানে যাওঁতে ভাল লাগে আৰু লাষ্টত এখন যেতিয়া আহি পাওঁ নহয় মানে একদম মনটো বহুত বেছি বেয়া লাগে দিয়ক গাইছ জীৱনটো এনেকৈ চলিব লাগিব আৰু দোস্ত আৰু বেলেগ এটা ভ্লগৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই বৰ্তমান সময় কেইটা এটা হৈছে আহি পেলাই মানে একো ভ্লগ চগ বনোৱা নহয় ভাত পানী খাওঁগৈ গা পা ধুলোঁ গা পা ধুই অহা নাছিলোঁ দিয়ক গাইছ আজি ভ্লগটো ইমান সামৰিছোঁ বেলেগ এটা ভ্লগৰ সৈতে আপোনালোকক লগ পাম আশা কৰিলোঁ গুৱাহাটী ভ্লগ কেতিয়াও চাই আপোনালোকে ভাল পায় লাভ ইউ চেনেলটো যদি নতুন গাইছে ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব কমেণ্ট কৰি দিব আজিলৈ বাই বাই লাভ ইউ অল